কৃষ্ণ অষ্টাদশ অধ্যায় সন্ন্যাস যোগ পদ। কৃষ্ণে যে বুলন্ত এহি জানা তত্ত্বহাৰ আমাক পাইবাৰ সাধন কহুতাৰ সাত্বিক বুদ্ধিয়ে মন ৰাখিব নিচলে ৰাগ দেশ বিষয়ক এৰিব সকলে অলপ হাৰে নিয়মিব কায় বাক্য মন প্ৰবৃত্ত নিৰ্জন স্থানে ৰাখিব আসন অহংকাৰ কাম ক্ৰোধ লোভ মোহ যত মনৰ যতে কবৃত্তি এৰিব সমস্ত এমতে চিন্তনে শূন্য ৰাখিবে কমন তেবে জন্ম মৃত্যু এৰাই বেকহে সিজন সমস্ত প্ৰাণিত মোক দেখে নিৰন্তৰ তেবে অন্তৰংগ ভক্তি হৈব পুৰুষৰ এমত স্বধৰ্ম জ্ঞানে ভক্তি আচৰয় সেহি সে মুহুৰ নিজ স্বৰূপ পাৱয় ব্যাপক ঈশ্বৰময়ী চিদানন্দ ৰূপ এহি খানি জানি পাই মুহুৰ স্বৰূপ মুহূৰ্ত আছয় কৰ্ম কৰিব সমস্ত আতে মূৰ পদ পাৱে উত্তম শাশ্বত হেন জানি মুত তুমি অৰ্পি কৰ্ম কৰা মোক চিন্তি সৰ্বদাৱে আপুনি উধাৰা মই সে পৰম শুদ্ধ আশ্ৰয় তোমাৰ মূৰ প্ৰসাদত থাকি তৰিবা সংসাৰ কৃষ্ণে বোলে স্বৰূপত পাণ্ডৱ নন্দন অহংকাৰে নুশুনিবা তোমাৰ মুহুৰ বচন যেন বন্ধনৰে পৰম পৰে কৰ্ম কৰে কৰ্মফল দুয়ো মিছা তভু তাতে মৰে ই ৰাম যদি শাস্ত্ৰ উপদেশে স্বধৰ্ম কহে বোলে নকৰিলে কেনে পিতৃ পিতামহে ধৰ্মজ্ঞ পণ্ডিত বুলি আপোনাক মানে বোলে বন্ধু বধি পাপ কৰোঁ কি কাৰণে এহি বুলি তুমি স্বধৰ্মত হৈবা ভ্ৰষ্ট আৰু পুৰুষাৰ্থ যত হৈবে নষ্ট যত ধৰ্ম ধজি কৰে আপোনাৰ ইচ্ছা পৰাধীন দৰ্পে কৰে সকলো যে মিছা যেন নাক পিন্ধা গৰু নাকে জৰি দেও পিঠিত বিস্তৰ ভাৰত দিয়া টানি নেও তুমি পৰতন্ত্ৰ কোনো প্ৰকৃতিৰ অৱশ্য প্ৰকৃতি কৰাৱে যত কৰিবা অৱশ্য স্বভাৱতে যুদ্ধ হিংসা ধৰ্ম ৰজোগুণ অৱশ্যে খেতিয় ধৰ্ম প্ৰৱৰ্তাৱে পূৰ্ণ আৰু দেখা তোমাৰ পূৰ্বৰ সংস্কাৰে হিংসা কৰি পশু কাটি আছে বাৰম্বাৰে পূৰ্ব সংস্কাৰে যুদ্ধ কৰাইব তোমাক
অহংকাৰে বধনু নাহা মোৰ হাক প্ৰকৃতিৰ বচ দেখা সমস্ত জগত আৰু শুনা কহু মোৰ আপোনাৰ মত হৃদয়ত আতে দেখা একোটা ঈশ্বৰ তাহাৰ মায়াতে ভ্ৰমে যত চৰাচৰ যেন কাছে নিৰ্মিযন্ত্ৰ সাজে সূত্ৰধাৰে জীৱন পাইলতো যন্ত্ৰ আপুনি খেপুৰে এহি মতে অঘট ঘটাৱে মায়া তাৰ যাৰ আগে খানি কোন ৰহে অহংকাৰ অহংকাৰ এৰিয়াবে তাহান চৰণে সৰ্বদাৱে দৃঢ় বুদ্ধি লৈও কহৰণে ভজিলে ভক্তৰ বৈশ সুন্ত ততকাল যাৰ পৰে সংসাৰত নাহিকে কৃপাল সেহি ঈশ্বৰক ভজি প্ৰসাদক পাই পৰম আনন্দ লভি সংসাৰ এৰাই সমস্ত উপৰিহাৰ আদ্যন্ত গীতাৰ তোমাৰ আগত কহিলো তত্ত্বহাৰ তুমি মোৰ প্ৰিয়তম সবাহাতে চাই মুত পৰে কাৰুণিক ত্ৰিভুৱনে নাই বেদ শাস্ত্ৰ তন্ত্ৰ মন্ত্ৰ জ্ঞান অষ্টাংগৰ ততোধিক গৃহ কৰি লুহু গৃহতৰ সৰ্বশাস্ত্ৰ মথি গীতা কহিলো মুখে মুখে তুমিও শুনিলা তাক পৰময় চুকে অসুহৃদ বুলিয়া যদি মোৰ বাক্য ধৰা এহি বিমৰিষ যেহি লাগে তাক কৰা বাক্য শুনি পাৰ্থে কিছু নিদিলাই উত্তৰ অৰ্জুনৰ মন কল কিলা দামোদৰ অনুকৃপা কৰি বোলে ভকত বচল গীতাৰ মাহাত্মা যত কহিব সকল অ বিষয় মুখে যত থাকিয়া সংসাৰে সমস্ত গীতাৰ অৰ্থ লৈবাক নপাৰে পৰম গম্ভীৰ অৰ্থ সাগৰ নয় সহাংগে লৈবাক নপাৰয় ধনঞ্জয় গৃহতৰ গৃহতম যাক বোলে হাৰক উধাৰি অৰ্থ লৈলন্ত গোপালে অ যেহে নভ মৰে পুষ্প ফুৰে চাই চাই পুষ্পগন্ধ দুয়ো থাকে মধুল যাই সেই মতে কৃষ্ণে পাছে সমস্ত গীতাৰ ৰহস্যৰো ৰহস্যক মথি লৈলা
হাৰ কৃষ্ণ বোলে গুপ্যৰু ৰহস্য শুনিষ্ট জাত তুমি প্ৰিয় যেহু হৃদমু ৰইষ্ট একে ভক্ত আৰু শিষ্য তাতে দিহচিত সেইকাৰণে পৰম গুৰু শকক কৃষ্ণ বোলে গুপ্যৰু ৰহস্য শুনিষ্ট জাত তুমি প্ৰিয় যেহু হৃদমু ৰইষ্ট একে ভক্ত আৰু শিষ্য তাতে দৃঢ়চিত সেইকাৰণে পৰম গুৰু শকক হৰি ৰাম 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 কৃষ্ণ